সেন্সাছত এইবাৰ ২৭ চনত আৰম্ভ হ'ব। সেন্সাছত সকলোৱে নিজৰ জাতিটোৰ নাম ক'ব, ধৰ্মৰ নাম ক'ব। গতিকে এটা সুন্দৰ সাৰ্ভে এটা এইবাৰ আমি সেন্সাছত পাই যাম। সাঁওতাল বুলি আজিলৈকে আদিবাসী বুলিয়েই চলি আছে, কিন্তু তেওঁলোকে মাজে মাজে আমাক কৈ আছে যে সাঁওতাল পৃথকে ধৰিব লাগে। সেই বিষয়ে চিন্তা কৰিব লাগিব পিছত, কিন্তু এইটোতো পুৰণা কথা। এইটোত চাহ জনগোষ্ঠী আৰু আদিবাসী বুলিয়েই চলি আহি আছে। সেন্সাছত এইবাৰ ২৭ চনত আৰম্ভ হ'ব। সেন্সাছত সকলোৱে নিজৰ জাতিটোৰ নাম ক'ব, ধৰ্মৰ নাম ক'ব। গতিকে এটা সুন্দৰ সাৰ্ভে এটা এইবাৰ আমি সেন্সাছত পাই যাম। সাঁওতাল বুলি আজিলৈকে আদিবাসী বুলিয়েই চলি আছে, কিন্তু তেওঁলোকে মাজে মাজে আমাক কৈ আছে যে সাঁওতাল পৃথকে ধৰিব লাগে। সেই বিষয়ে চিন্তা কৰিব লাগিব পিছত, কিন্তু এইটোতো পুৰণা কথা। এইটোত চাহ জনগোষ্ঠী আৰু আদিবাসী বুলিয়েই চলি আহি আছে। সেন্সাছত এইবাৰ ২৭ চনত আৰম্ভ হ'ব। সেন্সাছত সকলোৱে নিজৰ জাতিটোৰ নাম ক'ব, ধৰ্মৰ নাম ক'ব। গতিকে এটা সুন্দৰ সাৰ্ভে এটা এইবাৰ আমি সেন্সাছত পাই যাম। সাঁওতাল বুলি আজিলৈকে আদিবাসী বুলিয়েই চলি আছে, কিন্তু তেওঁলোকে মাজে মাজে আমাক কৈ আছে যে সাঁওতাল পৃথকে ধৰিব লাগে। সেই বিষয়ে চিন্তা কৰিব লাগিব পিছত, কিন্তু এইটোতো পুৰণা কথা। এইটোত চাহ জনগোষ্ঠী আৰু আদিবাসী বুলিয়েই চলি আহি আছে। সেন্সাছত এইবাৰ ২৭ চনত আৰম্ভ হ'ব। সেন্সাছত সকলোৱে নিজৰ জাতিটোৰ নাম ক'ব, ধৰ্মৰ নাম ক'ব। গতিকে এটা সুন্দৰ সাৰ্ভে এটা এইবাৰ আমি সেন্সাছত পাই যাম। সাঁওতাল বুলি আজিলৈকে আদিবাসী বুলিয়েই চলি আছে, কিন্তু তেওঁলোকে মাজে মাজে আমাক কৈ আছে যে সাঁওতাল পৃথকে ধৰিব লাগে। সেই বিষয়ে চিন্তা কৰিব লাগিব পিছত, কিন্তু এইটোতো পুৰণা কথা। এইটোত চাহ জনগোষ্ঠী আৰু আদিবাসী বুলিয়েই চলি আহি আছে। সেন্সাছত এইবাৰ ২৭ চনত আৰম্ভ হ'ব। সেন্সাছত সকলোৱে নিজৰ জাতিটোৰ নাম ক'ব, ধৰ্মৰ নাম ক'ব। গতিকে এটা সুন্দৰ সাৰ্ভে এটা এইবাৰ আমি সেন্সাছত পাই যাম। সাঁওতাল বুলি আজিলৈকে আদিবাসী বুলিয়েই চলি আছে, কিন্তু তেওঁলোকে মাজে মাজে আমাক কৈ আছে যে সাঁওতাল পৃথকে ধৰিব লাগে। সেই বিষয়ে চিন্তা কৰিব লাগিব পিছত, কিন্তু এইটোতো পুৰণা কথা। এইটোত চাহ জনগোষ্ঠী আৰু আদিবাসী বুলিয়েই চলি আহি আছে। সেন্সাছত এইবাৰ ২৭ চনত আৰম্ভ হ'ব। সেন্সাছত সকলোৱে নিজৰ জাতিটোৰ নাম ক'ব, ধৰ্মৰ নাম ক'ব। গতিকে এটা সুন্দৰ সাৰ্ভে এটা এইবাৰ আমি সেন্সাছত পাই যাম। সাঁওতাল বুলি আজিলৈকে আদিবাসী বুলিয়েই চলি আছে, কিন্তু তেওঁলোকে মাজে মাজে আমাক কৈ আছে যে সাঁওতাল পৃথকে ধৰিব লাগে। সেই বিষয়ে চিন্তা কৰিব লাগিব পিছত, কিন্তু এইটোতো পুৰণা কথা। এইটোত চাহ জনগোষ্ঠী আৰু আদিবাসী বুলিয়েই চলি আহি আছে। সেন্সাছত এইবাৰ ২৭ চনত আৰম্ভ হ'ব। সেন্সাছত সকলোৱে নিজৰ জাতিটোৰ নাম ক'ব, ধৰ্মৰ নাম ক'ব। গতিকে এটা সুন্দৰ সাৰ্ভে এটা এইবাৰ আমি সেন্সাছত পাই যাম। সাঁওতাল বুলি আজিলৈকে আদিবাসী বুলিয়েই চলি আছে, কিন্তু তেওঁলোকে মাজে মাজে আমাক কৈ আছে যে সাঁওতাল পৃথকে ধৰিব লাগে। সেই বিষয়ে চিন্তা কৰিব লাগিব পিছত, কিন্তু এইটোতো পুৰণা কথা। এইটোত চাহ জনগোষ্ঠী আৰু আদিবাসী বুলিয়েই চলি আহি আছে।